নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মত মান্যতা আছে যে কোনো ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ দ্বাৰা পিণ্ডদান কৰিলে মৃত্যু হোৱা ব্যক্তিৰ আত্মাই পিতৃলোকলৈ যোৱাত কোনো ধৰণৰ কষ্ট নাপায়। কোৱা হয় যে যদি এই পিণ্ডদান অনুষ্ঠান কৰা হয় তেতিয়া মৃত্যু হোৱা ব্যক্তিৰ আত্মাক নৰকৰ যাতনা ভোগ কৰিব লগা নহয় আৰু এই অনুষ্ঠানৰ বাবে তেওঁৰ আত্মাই মুক্তি লাভ কৰে। এয়াই কাৰণ যে পিণ্ডদান পুত্ৰৰ কৰ্তব্য বুলি কোৱা হৈছে। এনে নহয় যে মাথো পুত্ৰই পিণ্ডদান কৰিব। শাস্ত্ৰত কোৱা হৈছে পুত্ৰৰ লগতে পুত্ৰীও পিণ্ডদান দিব পাৰিব। শাস্ত্ৰ আৰু পুৰাণৰ মতে শৰীৰ দাহ কৰাৰ পিছত 3 দিনত পিঠাগুৰি খোৱা পৰ্ব আছে আৰু 10 দিনত মুণ্ডন কৰি শান্তি কৰ্ম কৰা হয়। 12 দিনত পিণ্ডদান কৰাৰ পিছত 13 দিনত মৃত্যু ভোজৰ আয়োজন কৰা হয়। এই কৰ্ম পূৰা হোৱাৰ পিছত মাহিলী আৰু এবছৰত বছৰেকী পালন কৰা হয়, শ্ৰাদ্ধ কৰা হয়। শাস্ত্ৰৰ মতে মৃতকৰ 3য় বছৰ পুণ্যতিথিত শ্ৰাদ্ধ কৰাটো বেছিকৈ মহত্ব থকা বুলি কৈছে। মৃতকৰ 3 বছৰ পিছত গয়াত পিণ্ডদান কৰি মুক্তি পোৱা যায়। এইকেইদিনত হোৱা সকলো কাৰ্য ধাৰ্মিক মান্যতাৰ লগতে বৈজ্ঞানিক কাৰণো পোৱা যায়। বৈজ্ঞানিক মান্যতাৰ মতে মৃত ব্যক্তিৰ দিমাগ 3 দিনলৈ সক্ৰিয় হৈ থাকে। ধাৰ্মিক মান্যতাও এয়াই কয় যে মৃত ব্যক্তিৰ চেতনা অধিকতম 3 দিনৰ পিছত নোহোৱা হৈ যায় আৰু আত্মাই নতুন জন্মলৈ লয়। যদি এই ক্ৰিয়া 3 দিনত নহয় তেতিয়াহ'লে 8 বা 13 দিনত নাইবা এমাহৰ ভিতৰত দ্বিতীয় জন্ম লৈ লয় আৰু যদি তেতিয়াও জন্ম নহয় তেতিয়া বছৰ দিনো লাগিব পাৰে। সেইবাবেই আত্মাৰ মুক্তিৰ বাবে গয়াত গৈ পিণ্ডদান কৰা হয়। গৰুড় পুৰাণৰ মতে মৰাৰ পিছত এটা দীঘলীয়া যাত্ৰা কৰে। পিণ্ডদানৰ পৰা তেওঁক আগবাঢ়ি যোৱাত সহায় কৰে। আমাৰ দেশত পিণ্ডদানৰ বাবে হৰিদ্বাৰ, গংগাসাগৰ, জগন্নাথপুৰী, কুৰুক্ষেত্ৰ, চিত্ৰকূট, পুষ্কৰ, বদ্ৰীনাথৰ লগতে 55খন স্থানক মহত্বপূৰ্ণ মনা হয়। বিভিন্ন শাস্ত্ৰ আৰু পুৰাণত পিণ্ডদান কৰাৰ বাবে ইয়াৰ ভিতৰত 3খন স্থানক অতি মহত্বপূৰ্ণ মনা হৈছে। এই পবিত্ৰ স্থানকেইখন হ'ল বদ্ৰীনাথৰ ওচৰত ব্ৰহ্মকপাল, হৰিদ্বাৰৰ ওচৰত নাৰায়ণী শিলা আৰু বিহাৰৰ ৰাজধানী পাটনাৰ পৰা 100 কিলোমিটাৰ দূৰত অৱস্থিত গয়া। এনেকুৱা মান্যতা আছে যে যদি বিহাৰৰ গয়াত পিণ্ডদান কৰা হয় তেতিয়া চিধাই মুক্তিপ্ৰাপ্ত কৰে। সেইবাবে গয়াক পিণ্ডদানৰ বাবে বিশেষ মহত্ব দিয়া হৈছে। কোৱা হয় গয়াত যি ব্যক্তিৰ পিণ্ডদান কৰা হয় তেতিয়া তেওঁৰ আত্মাই বহুত সৰলতাৰে শান্তি পায়। গয়াত পিণ্ডদান এই কাৰণেই কৰা হয় কাৰণ গয়াক ভগৱান বিষ্ণুৰ নগৰ বুলি কোৱা হয় আৰু এই স্থানত মুক্তিৰ স্থান বুলিও কোৱা হয়। বিষ্ণু পুৰাণৰ মতে যি ব্যক্তিৰ শ্ৰাদ্ধ ইয়াত সঁচা অন্তৰেৰে কৰা হয় তেতিয়া তেওঁ সহজতেই মুক্তি পাই যায় বুলি এই কাৰণেই কোৱা হয় যে গয়াত ভগৱান বিষ্ণু পিতৃদেৱতাৰ ৰূপত বিৰাজমান হৈ থাকে। সেইবাবে গয়াত পিণ্ডদান হ'লে পিতৃক এই সংসাৰৰ পৰা মুক্তি পাই যায়, নহ'লে তেওঁ সংসাৰৰ মোহ-মায়াৰ বন্ধনত ভটকি থাকে। পিণ্ডদান কেতিয়া কৰা হয়, পিণ্ডদানৰ মহত্ব কি আৰু পিণ্ডদান কৰা কিয় আৱশ্যক হয়, এই সকলো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, পিণ্ডৰ অৰ্থ হ'ল গল অৰ্থাৎ ঘূৰণীয়া আৰু দানৰ অৰ্থ হ'ল কোনোবা তেওঁৰ উপযোগী বস্তু দি পুনৰ ঘূৰাই নোলোৱা। কোনো ব্যক্তিৰ মৃত্যুৰ পিছত গৰুড় পুৰাণৰ মতে গয়াত পৰিয়ালৰ লোকে গৈ থাকোঁতেই পিতৃৰ কাৰণে সৰগত যোৱাৰ বাবে খটখটি বনোৱাৰ কাম আৰম্ভ হৈ যায়। গয়াক আটাইতকৈ পবিত্ৰ স্থান মনাৰ এটা পৌৰাণিক কথাও পোৱা যায়। কোৱা হয় যে ভস্মাসুৰৰ এজন বংশধৰ গয়াসুৰৰ নামৰ এজন অসুৰে কঠিন তপস্যা কৰি ভগৱানৰ পৰা বৰদান খুজিছিল যে তেওঁৰ শৰীৰ দেৱতাৰ দৰে পবিত্ৰ হ'ব লাগে আৰু মানুহে তেওঁৰ দৰ্শন পোৱাৰ লগে লগেই পাপমুক্ত হৈ যায়। তেওঁ এই বৰদানটো পালে, কিন্তু তাৰ পৰিণাম এইটো হ'ল যে লোক ভয়হীন হৈ পাপ কৰিব ধৰিলে
আৰু তেওঁৰ দৰ্শন হৈ পাপমুক্ত কৰে। সেইবাবে প্ৰাকৃতিক নিয়মো ভংগ হ'ব ধৰিলে আৰু পাপীৰ সংখ্যাও বাঢ়িব ধৰিলে। এই প্ৰাকৃতিক অসন্তুলনৰ পৰা হাত সাৰিবলৈ দেৱতাসকলে এটা যোজনা বনালে। তেওঁলোকে যজ্ঞৰ বাবে স্থলৰ বাবে গয়াসুৰক তেওঁৰ পবিত্ৰ শৰীৰটো খুজিলে। গয়াসুৰে বিৰোধ নকৰি তেওঁৰ নিজৰ শৰীৰ দেৱতাসকলক যজ্ঞৰ বাবে দান কৰিলে। গয়াসুৰে যেতিয়া বাগৰ দি দিলে তেতিয়া সমস্ত দেৱতাগণ তেওঁৰ ওপৰত বিৰাজমান হৈ গ'ল আৰু তেওঁৰ শৰীৰ পাঁচ কক্ষলৈ খেলি গ'ল আৰু গয়া নামৰ তীৰ্থস্থান বনি গ'ল। যজ্ঞ শেষ হোৱাৰ পিছত গয়াসুৰে বিষ্ণু ভগৱানৰ পৰা বৰদান খুজিলে যে এই স্থানতে তেওঁৰ নামৰ এটা শিলা বনাই স্থাপিত কৰি দিব লাগে। লগতে তেওঁ এইটোও খুজিলে যে ভগৱান বিষ্ণু সমস্ত দেৱতাৰ লগত এই শিলটোতে বিৰাজমান হৈ থাকক। ভগৱান বিষ্ণুই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ গয়াসুৰে খোজা সকলো দান পূৰা কৰি দিলে আৰু আশীৰ্বাদ দিলে যে যি স্থানত গয়া স্থাপিত হ'ব সেই স্থানত পিতৃৰ শ্ৰাদ্ধ আৰু পিণ্ডদান কৰিলে মৃত মানুহজনে পীড়াৰ পৰা মুক্তি পাব। মান্যতা আছে যে ত্ৰেতা যুগত ভগৱান ৰাম, লক্ষ্মণ আৰু সীতাই পিতা দশৰথৰ পিণ্ডদানৰ বাবে গয়ালৈ গৈছিল। পিণ্ডদানৰ বাবে গয়া মহত্বপূৰ্ণ মনা হয় আৰু সেইবাবেই নানান ঠাইৰ পৰা পূৰ্বজনৰ পিণ্ডদানৰ বাবে লোক গয়ালৈ যায়। প্ৰিয় দৰ্শক, আমি আশা কৰিছোঁ যে আমাৰ ভিডিঅ' আপোনাৰ নিশ্চয়কৈ ভাল লাগিছে। ভাল লাগিলে এটা লাইক কমেণ্ট জৰুৰ কৰি দিব। ধন্যবাদ।